গুৱাহাটীত নাৰাখিব, কাৰণ তাত অজয় ফুকন আছে, তাত ভিক্টৰ দাস আছে, তাত আলফা আছে। বেলেগ যিকোনো মুখ্যমন্ত্ৰী থকা হলে এতিয়া এইবিলাক গণ্ডগোল নালাগিলে। সেইকাৰণে মই কৈছো যে আপোনাৰ মুখখন বন্ধ কৰক, আপুনি চেৰা বুলিয়া, আপুনি চেল বেলাই থাকে, আপোনাৰ গণ্ডগোলীয়া মুখখন, আপুনি মুখখন বন্ধ কৰিলে অসমখন শান্তি হব, নহলে সদায় এনেকুৱা গণ্ডগোল লাগি থাকিব। আৰু গণ্ডগোলটো চব গুৰিতে আপুনি, যত কুট ঘাই আপুনি হয়। আপুনি ডাইলগ বিলাক দি নথকা হলে অসমৰ মানুহে নাভাবিলেহেঁতেন যে জুবিন গাৰ্গক ন্যায় আমি নাপাম বুলি নাভাবিলেহেঁতেন। আপোনাৰ কথা আৰু কাণ্ড দেখি চব মানুহে বুজি পাইছে যে আপুনি জুবিন গাৰ্গক ন্যায় নিদিয়ে। আপুনিয়ে জুবিন গাৰ্গক আটাইতকৈ বেছিকে গালি পাইছিলে অসমত, হয় নে নহয় কওক? কা আন্দোলনৰ সময়ত আটাইতকৈ বেছিকে গালি পৰা মানুহজন অসমত, জুবিন গাৰ্গক আটাইতকৈ বেয়াকে গালি পৰা মানুহজনৰ নাম হিমন্ত বিশ্ব শৰ্মা, আৰু জুবিন গাৰ্গে আটাইতকৈ বেয়াকে গালি পৰা মানুহজনৰ নাম হিমন্ত বিশ্ব শৰ্মা।